নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হ'ব দাংবডি। তো দাংবডি খেতিৰ পৰা আজি ছিঙন দিয়া হৈ আছে। তো খেতিয়কে গোটেইখিনি ছিঙা নাই, অলপ মাটি ছিঙন দিছে। তো আপুনি কৰিছে খেতি? কিমান উঠিলে আজি? কিমান উঠিব? 1 কুইণ্টেল মান উঠিছে। 1 কুইণ্টেল উঠিছে? আধাখিনি উঠাইছে না? চাওঁ কেনেকুৱা। আৰু ক'ত ৰাখিছে? ইফালে উঠাওক। এই চাওক, ৰাস্তাৰ কাষেৰে একদম ধুনীয়াকৈ ৰাখিছে। চাওক, কোনটো মাৰ্কেটত পাব? বেচিমাৰি। বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো গছত লাগন ধুনীয়াকৈ দিছে। দুটা খেতি একেলগে কৰিছে, পটল আৰু দাংবডি। তো দাংবডি 1 কুইণ্টেল ছিঙন দিলে আজি। তো চাওক, লাগন বহুত ধুনীয়া দিয়া আছে। মাত্ৰহে লাগন দিছে, একদম নতুন খেতি, এটা পাতো হালধীয়া হোৱা নাই। ৰাস্তাৰ কাষেদি চাওক কিমান ধুনীয়াকৈ পেলাই ৰাখিছে, ছিঙন দিছে আৰু পেলাই ৰাখিছে। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ভিডিঅ' আপোনালোকে পাই থাকে আৰু আপোনালোকেও খেতি কৰি আগুৱাই গৈ থাকে। আৰু যদি মোৰ ফেচবুক পেজত ভিডিঅ'টো চাই আছে, তেনেহ'লে আপোনালোকে মোক ফ'ল' কৰিব। পেজটো ফ'ল' কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। তো দাংবডি যিটো খেতিৰ পৰা আজি ছিঙন দিয়া হৈছে, ইয়াত অলৰেডি 3 কঠা মাটি পৰিছে, বেছি কৰা নাই, কিন্তু লাগন বহুত ধুনীয়া লাগন দি আছে। তাৰ কাৰণে কি কৰিব লাগিব, 2 ফুট ডিষ্টেঞ্চত লগাইছে। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট ৰাখিছে, ৰাখি কিনে লগোৱা হ'ল। তাৰ লগতে কি কৰিছে, এই খেতিত উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিছে, গোবৰ সাৰটো অকণমান বেছিকৈ খটাইছে। তাৰ ফলতে গছত ধুনীয়াকৈ লাগন দিছে। এতিয়া কথা হ'ল, খেতি যে আমি কৰিলোঁ, খেতিৰ পৰা ভাল ছিঙন দিবলৈ হ'লে উন্নত ধৰণৰ মেডিচিনৰ প্ৰয়োজন হ'বই। দাংবডি খেতিৰ কাৰণে আপোনালোকে মাজে মাজে ৰাঞ্জাৰ স্প্ৰে কৰিব, মাজে মাজে ডেলিগেট দিব, মাইক শ্বৰ্ট স্প্ৰে কৰিব, ডেলিগেট দিব। এনেকুৱা ধৰণৰ মেডিচিনবিলাক আপোনালোকে দাংবডি খেতিত দিব। আৰু ফাৰ্টিলাইজাৰ বুলি কোৱালিটি স্পেচিয়েল ছইল এপ্লিকেশ্যন, আৰু এটা হ'ল অজন্তা প্লাছ, আৰু এটা হ'ল জোম। এই ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত যদি দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন লাগন দিবই। এতিয়া কথা হ'ল কি, ভিটামিনৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব, ইমেজ দিব, তাৰপিছত ৰজতা, চাই পাৱাৰ প্লাছ, পিকআপ, এই ধৰণৰ মেডিচিনবিলাক আপোনালোকৰ খেতিত ব্যৱহাৰ কৰিব। ফলনৰ ধৰণবিলাক ভাল হ'ব আৰু এটা ফলনো মিছ নামাৰিব। ধুনীয়াকৈ ফলন, গছত লাগন দিব, চিকচিকীয়া হ'ব। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।